নমস্কাৰ বন্ধু বান্ধৱীসকল, জয় শ্ৰীৰাম এষ্ট্ৰজ্ঞান ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু হ'ল দৈনিক ৰাশিফল। প্ৰথমে শুনক পঞ্চাং। আজি ভাদৰ মাহৰ 25 তাৰিখ 11 ছেপ্টেম্বৰ। আজিৰ সূৰ্যোদয় সময় 5:13 আৰু সূৰ্যাস্ত সময় আবেলি 5:26। আজি বুধবাৰ, তিথি হ'ব আজি অষ্টমী তিথি। ৰাতি 6:28 অষ্টমী তিথি, 6:29 পৰা নৱমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব জ্যেষ্ঠা নক্ষত্ৰ, সন্ধিয়া 5:37 যোগ হ'ব প্ৰীতিযোগ, ৰাতি 9:29 কৰণ বৃষ্টিকৰণ, দিনৰ 6:17। তাৰপিছত হ'ব বপকৰণ, ৰাতি 6:28। তাৰপিছত হ'ব বালৱকৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, ৰাক্ষস গণ, অষ্টোত্তৰী শনিৰ আৰু বিংশোত্তৰী বুধৰ দশা। সন্ধিয়া 5:37 পিছত ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বিংশোত্তৰী কেতুৰ দশা। মৃত্যুত কোনো দোষ নাই। ৰাশি বৃশ্চিক ৰাশিৰ আদ্যাক্ষৰ হ'ব দন্ত্য ন আৰু 29 জ, আৰু ধনু ৰাশিৰ আদ্যাক্ষৰ হ'ব ফ, ভ আৰু ভ, এই তিনিটা আখৰ। মৃত্যুত কোনো দোষ নাই। যোগিনী, আজি যোগিনী হ'ব ঈশান কোণত, ৰাতি 6:28 পিছত পূবে। তাৰপিছত যাত্ৰা আজি শুভ, উত্তৰে দক্ষিণে পূবে নিষেধ। মানে যাত্ৰাটো শুভ, কিন্তু উত্তৰে দক্ষিণে আৰু পূবে যোৱা নিষেধ আছে। দিনৰ 2:52 পিছত ঈশান কোণত, বায়ু কোণতো নিষেধ। সন্ধিয়া 5:37 পিছত যাত্ৰা নাই। আজিৰ শুভ কৰ্ম হৈছে সাধক ভক্ষণ। আজি যিসকল জাতক জাতিকাৰ জন্মদিন তেওঁলোকলৈ মোৰ তৰফৰ পৰা বহুত শুভকামনা জ্ঞাপন কৰিছোঁ, যেন আপোনাৰ আগন্তুক বছৰটো ভালে কুশলে পাৰ হৈ যায়। আজিৰ পৰা আপোনাৰ 40 দিন, মানে বিদ্যা, চাকৰি, ব্যৱসায় সকলো ফালৰ পৰা আজি বাখাত 40 দিন আপোনাৰ শুভ হ'ব। বিদ্যাত পূৰা পাকৈত হ'ব 40 দিন, মানে শিক্ষাৰ্থীসকলে। আৰু ব্যৱসায়ত যিসকলে ব্যৱসায় কৰে ব্যৱসায়ীসকলৰ ভাল মুনাফা হ'ব। আৰু কৰ্মজীৱনত চাকৰিত পদোন্নতিৰ যোগ দেখা যায়। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ, লাকি নাম্বাৰ, লাকি কালাৰ দিয়া হৈছে, গতিকে ভিডিঅ'টো শেষলৈকে চাব প্ৰতিকাৰখিনিৰ কাৰণে। এতিয়া শুনক ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ প্ৰিয়জনৰ কথা বাৰে বাৰে মনত আহি থাকিব পাৰে। তেওঁৰ অতীতৰ স্মৃতিবোৰ মনত পেলাই সন্তোষ পাব। কৰ্মজীৱনত ভাল ফল আশা কৰিব পাৰি। প্ৰেমিক প্ৰেমিকাৰ সৈতে দেখা সাক্ষাৎ হ'ব পাৰে। এতিয়া শুনক বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ ব্যৱসায়, চাকৰি, কৰ্মজীৱন, শিক্ষা ক্ষেত্ৰত সফলতা দেখা যায়। হঠাৎ ধন প্ৰাপ্তি হ'ব পাৰে। আলহীৰ আগমন হ'ব পাৰে আপোনাৰ ঘৰলৈ। ধাৰলৈ দিয়া টকা ঘূৰাই পাব, কিন্তু আপুনি খুজিব লাগিব, নহ'লে পোৱাৰ সম্ভাৱনা নাই। লটাৰীত ধন প্ৰাপ্তি হ'ব পাৰে। জুৱা ফাটকা আদিত ধন লাভ। ঘৰখনত সুখৰ পৰিৱেশ দেখা যায়। মন মগজুৱে সঠিকভাৱে কাম কৰিব। আজিৰ দিনটো আপোনাৰ বাবে শুভ। তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ কৰ্মজীৱন, শিক্ষাক্ষেত্ৰ, চাকৰি, ব্যৱসায়ত আজি আপোনাৰ সফলতা দেখা যায়। হঠাৎ ধন প্ৰাপ্তি হ'ব পাৰে। আলহীৰ আগমন হ'ব পাৰে। ধাৰলৈ দিয়া টকা ঘূৰাই পাব, কিন্তু খুজিব লাগিব। লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। জুৱা ফাটকা আদিত ধন লাভ। ঘৰখনত সুখৰ পৰিৱেশ দেখা যায়। মন মগজুৱে সঠিকভাৱে আপোনাৰ আজি কাম কৰিব। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি কৰ্মস্থানত মান সন্মান লাভ কৰিব। চাকৰি, ব্যৱসায়, শিক্ষা ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আত্মীয় কুটুম্বৰ পৰা আদৰ সন্মান লাভ কৰিব।
কৰ্মস্থানত বঁটা ল'বলৈ সক্ষম হ'ব। লগ বন্ধুৰ পৰাও সন্মান লাভ পাব। দিনটো সুখেৰে পাৰ হ'ব। আজি আপোনাৰ দিনটো খুব বহুত ভাল। তাৰপিছত আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ কৰ্মস্থানত সুনাম বৃদ্ধি হ'ব। চাকৰি, ব্যৱসায়, শিক্ষা ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আত্মীয় কুটুম্বৰ পৰা আদৰ সন্মান লাভ কৰিব। কৰ্মস্থানত বঁটা ল'বলৈ সক্ষম হ'ব। লগ বন্ধুৰ পৰাও সন্মান লাভ কৰিব। দিনটো সুখেৰে পাৰ হ'ব। আজি আপোনাৰ দিনটো শুভ। তাৰপিছত আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি কাজিয়াত লিপ্ত হ'ব পাৰে। নিজৰ কিবা ভুল হ'লে সহজে স্বীকাৰ কৰিলে পৰিৱেশ অনুকূল হ'ব। তৰ্ক বিতৰ্কত ভাগ লোৱাৰ সম্ভাৱনা। সঠিক ৰিজাল্ট নোপোৱালৈকে একো নকৰাই ভাল হ'ব। গুৰুজনৰ উক্তি পালন কৰিলে আপোনাৰ বাবে মংগলজনক। ডাঙৰৰ উপদেশ পালন কৰক আৰু প্ৰতিকাৰ পালন কৰক। তাৰপিছত আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ ব্যৱসায়, চাকৰি, কৰ্মজীৱন, শিক্ষা ক্ষেত্ৰত যাৰ যি কৰ্মস্থান, কৰ্মস্থানত সফলতা দেখা যায়। হঠাৎ ধন প্ৰাপ্তি যোগ দেখা যায়। হয়তো লটাৰীটো টকা পাব পাৰে। আলহীৰ আগমন হ'ব পাৰে। ধাৰলৈ দিয়া টকা ঘূৰাই পোৱাৰ সম্ভাৱনা বেছি। লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। জুৱা ফাটকা আদিত ধন লাভ। ঘৰখনত সুখৰ পৰিৱেশ দেখা যায়। মন মগজুৱে আজি আপোনাৰ সঠিকভাৱে কাম কৰিব। আপোনাৰ আজি ছুটি ভ্ৰমণ হ'ব পাৰে। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে ভবামতে ফল নাপাব পাৰে। লগ বন্ধুৱে আপোনালোকক আজি উপলুঙা কৰিব পাৰে। আপুনি কিবা এটা কথা ক'লেও সিহঁতে মানি নোলোৱাৰ ফলত আপোনাৰ মন মগজু গৰম হৈ থাকিব। ক্ৰোধৰ সময়ত ভুল সিদ্ধান্ত লোৱা দেখা যায়। গতিকে ৰাতিপুৱাই প্ৰতিকাৰ পালন কৰিলে এইবিলাকৰ পৰা অকণমান হ'লেও সকাহ পাব। গতিকে আজি আপুনি বেছি আনৰ কথাত গুৰুত্ব নিদিব আৰু মন মগজু অলপ ঠাণ্ডাকৈ ৰাখক। ৰাতিপুৱাই প্ৰতিকাৰটো পালন কৰিলে আপোনাৰ অলপ হ'লেও সকাহ পাব। তাৰপিছত আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ যি মনেৰে যোনটো কাম ভাবিছে সেই কামটো আচলতে আজি আপোনাৰ সফল হোৱা দেখা নাযায়। লগ বন্ধুৱে আপোনাক আজি ঠগিব পাৰে। আপোনাৰ আজিৰ দিনটো আপুনি যদি কিবা এটা কথা কয় কিন্তু সিহঁতে মানি নল'ব, সিহঁতৰটোৱেই ৰাইট বুলি শুদ্ধ বুলি প্ৰমাণিত কৰিব খোজে। আপোনাৰ মন মগজু তাৰ ফলত গৰম হৈ থাকিব। ক্ৰোধৰ সময়ত আপুনি ভুল সিদ্ধান্ত লোৱা দেখা যায়। গতিকে ৰাতিপুৱাই পাৰিলে প্ৰতিকাৰখিনি পালন কৰক। এইবিলাকৰ পৰা আপোনাৰ অকণমান হ'লেও সকাহ পাব। তাৰপিছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি কৰ্মস্থানত সন্মান বুটলিবলৈ সক্ষম হ'ব। চাকৰি, ব্যৱসায়, শিক্ষা ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আত্মীয় কুটুম্বৰ পৰা আদৰ সন্মান লাভ কৰিব। কৰ্মস্থানত বঁটা ল'বলৈ সক্ষম হ'ব। লগ বন্ধুৰ পৰাও আজি আপুনি মান সন্মান লাভ কৰিব। দিনটো সুখেৰে পাৰ হ'ব। আজিৰ দিনটো আপোনাৰ শুভ। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ কৰ্মস্থানত সুনাম বৃদ্ধি। চাকৰি, ব্যৱসায়, শিক্ষা ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আত্মীয় কুটুম্বৰ পৰা আদৰ সন্মান লাভ কৰিব। মৰম চেনেহ পাব। কৰ্মস্থানত বঁটা ল'বলৈ সক্ষম হ'ব। লগ বন্ধুৰ পৰাও সন্মান পাব। দিনটো সুখেৰে পাৰ হ'ব। আজি আপোনাৰ দিনটো শুভ। তাৰপিছত আহিছোঁ অন্তিমটো ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ ব্যৱসায়, চাকৰি, কৰ্মজীৱন, শিক্ষা ক্ষেত্ৰত সফলতা দেখা যায়। হঠাৎ ধন প্ৰাপ্তি হ'ব পাৰে। আকস্মিকভাৱে অৰ্থ লাভ। আলহীৰ আগমন হ'ব পাৰে। ধাৰলৈ দিয়া টকা আজি ঘূৰাই পাব, কিন্তু খুজিব লাগিব। লটাৰীত প্ৰাপ্তি যোগ। জুৱা ফাটকা আদিত ধন লাভৰ যোগ দেখা যায়। ঘৰখন সুখেৰে ভৰি পৰিব। মন মগজুৱে আপোনাৰ আজি সঠিকভাৱে
কাম কৰিব। ইমানবোৰে নিজ নিজ ৰাশিফল শুনিলে এতিয়া শুনক প্ৰতিকাৰ। আজি হ'ল বুধবাৰ। আজি আপুনি যাত্ৰাৰ সময়ত হালধিৰ গুড়ি অকণমান খাই এগিলাচ পানী খাই যাত্ৰা কৰক। আপোনাৰ কৰ্মস্থান বা শিক্ষাক্ষেত্ৰ যি সকলোতে আজি আপোনাৰ সফলতা লাভ কৰিব। খালি যাত্ৰাৰ সময়ত আপুনি ধনিয়াৰ গুড়ি অকণমান খাই পানী এগিলাচ খাই যাত্ৰা কৰক। তাৰপিছত আহিছোঁ আজিৰ শুভ সংখ্যা। আজিৰ শুভ সংখ্যা হৈছে 5, 2, 1, 3, 6। আৰু এবাৰ কৈছোঁ শুভ সংখ্যা 5, 2, 1, 3, 6। আজিৰ শুভ ৰং হ'ব সেউজীয়া। আজি আপুনি সেউজীয়া বস্ত্ৰ পৰিধান কৰিব পাৰিলে ভাল। যদি নোৱাৰে তেনেহ'লে সেউজীয়া ৰঙৰ এখন ৰুমাল লগত লৈ যাওক। আপোনাৰ যি কাৰ্যক্ষেত্ৰলৈ যাব তাত আপোনাৰ আজি সফলতা পাব। ভিডিঅ'টোত দিয়া তথ্যখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল নটিফিকেশ্যনত দবাই দিব, যাতে এনেধৰণৰ ভিডিঅ' আপলোড কৰিলেই আপোনাৰ পোনপ্ৰথমে চাব পাৰে। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।